মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ বিজ্ঞান পাঠ্যপুথিৰ অধ্যায় 2 অণুজীৱ মিত্ৰ আৰু শত্ৰু পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। এ নম্বৰত দিয়া আছে অণুজীৱবোৰ ডেছ সহায়ত দেখা পোৱা যায়। তোমালোকে খালী ঠাইত লিখিবা অণুবীক্ষণ যন্ত্ৰৰ। বি নম্বৰত দিয়া আছে নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ ডেছ গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। তোমালোকে খালী ঠাইত লিখিবা নাইট্ৰজেন। চি নম্বৰত দিয়া আছে ডেছৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। তোমালোকে খালী ঠাইত লিখিবা ইষ্ট। ডি নম্বৰত দিয়া আছে ডেছৰ দ্বাৰা কলেৰা হয়। তোমালোকে খালী ঠাইত লিখিবা বেক্টেৰিয়া। টু নম্বৰত দিয়া আছে শুদ্ধ উত্তৰত টিক চিন দিয়া। এ নম্বৰত দিয়া আছে চেনি, সুৰা, হাইড্ৰক্লৰিক এচিড, অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে সুৰা। তোমালোকে উত্তৰত লিখিবা সুৰা। বি নম্বৰত দিয়া আছে ছডিয়াম বাইকাৰ্বনেট, ষ্ট্ৰেপ্টমাইচিন, সুৰা ইষ্ট এবিধ এণ্টিবায়'টিক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ষ্ট্ৰেপ্টমাইচিন। তোমালোকে উত্তৰত লিখিবা ষ্ট্ৰেপ্টমাইচিন। চি নম্বৰত দিয়া আছে মাইকী এন'ফিলিছ মহ, পঁইতাচোৰা, মাখি, পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটোজোৱাৰ বাহক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাইকী এন'ফিলিছ মহ। তোমালোকে উত্তৰত লিখিবা মাইকী এন'ফিলিছ মহ। ডি নম্বৰত দিয়া আছে পৰুৱা, মাখি, জিয়া, মকৰা সংক্ৰামক ৰোগৰ বাহক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাখি। তোমালোকে উত্তৰত লিখিবা মাখি। ই নম্বৰত দিয়া আছে তাপ, গুড়ি কৰা, ষ্টকোকৰ বৃদ্ধি, ময়দা মৰাৰ বাবে পাওৰুটি বা ইডলিৰ লদা ওফন্দি উঠে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ষ্টকোকৰ বৃদ্ধি। তোমালোকে উত্তৰত লিখিবা ষ্টকোকৰ বৃদ্ধি। এফ নম্বৰত দিয়া আছে শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰজেন যৌগীকৰণ, হ্ৰাস, কিণ্বন, সংক্ৰমণ বোলা হয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কিণ্বন। তোমালোকে উত্তৰত লিখিবা কিণ্বন। থ্ৰী নম্বৰত দিয়া আছে এ অংশত থকা অণুজীৱবোৰক বি অংশৰ ক্ৰিয়াৰ লগত মিলোৱা। এই অংশত প্ৰথমতে তোমালোকক দিছে বেক্টেৰিয়া। এইটো তোমালোকে বি অংশত থকা ই নাম্বাৰ কলেৰা ৰোগ সৃষ্টিত এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক এই অংশত 2 নম্বৰত দিছে ৰাইজোবিয়াম। এইটো তোমালোকে বি অংশত থকা এ নাম্বাৰ নাইট্ৰজেন যৌগীকৰণ এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক এই অংশত 3 নম্বৰত দিছে লেক্টোবেচিলাছ। এইটো তোমালোকে বি অংশত দিয়া বি নাম্বাৰ দৈ প্ৰস্তুত কৰাত এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক এই অংশত 4 নম্বৰত দিছে ইষ্ট। এইটো তোমালোকে বি অংশত দিয়া চি নাম্বাৰ পাওৰুটিৰ প্ৰস্তুতকৰণত এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক এই অংশত 5 নম্বৰত দিছে প্ৰটোজোৱা। এইটো তোমালোকে বি অংশত দিয়া ডি নাম্বাৰ মেলেৰিয়া ৰোগ সৃষ্টিত এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক এই অংশত 6 নম্বৰত দিছে ভাইৰাছ। এইটো তোমালোকে বি অংশত দিয়া এফ নাম্বাৰ এইচ ৰোগ সৃষ্টিত এইটোৰ লগত মিলাই দিবা।
4 নম্বৰ প্ৰশ্নটো হৈছে অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে সিহঁতক কেনেকৈ দেখা পাব পাৰি তোমালোকে উত্তৰত লিখিবা অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায় কাৰণ সিহঁত বৰ ক্ষুদ্ৰ অনুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰি সিহঁতক দেখা পাব পাৰি 5 নম্বৰ প্ৰশ্নটো হৈছে অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি তোমালোকে উত্তৰত লিখিবা অনুজীৱৰ ডাঙৰ ভাগবোৰ হ'ল বেক্টেৰিয়া ভেকুৰ প্ৰটোজোৱা হেলাই আৰু ভাইৰাছ 6 নম্বৰ প্ৰশ্নটো হৈছে মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অনুজীৱসমূহৰ নাম কোৱা তোমালোকে উত্তৰত লিখিবা মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অনুজীৱসমূহৰ নাম হ'ল ৰাইজোবিয়াম নীল সেউজীয়া হেলাই আদি 7 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ জীৱনত অনুজীৱৰ উপকাৰিতাৰ বিষয়ে টেনহাৰী লিখা তোমালোকে উত্তৰত লিখিবা আমাৰ জীৱনত অনুজীৱৰ উপকাৰিতাৰ বিষয়ে টেনহাৰী তলত দিয়া হ'ল পৰিৱেশ চাফা কৰিবলৈও ইহঁতক ব্যৱহাৰ কৰা হয় লেক্টোবেচিলাছ অনুজীৱই গাখীৰক দৈ হোৱাত সহায় কৰে চীজ আচাৰ আৰু বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুতকৰণতো বেক্টেৰিয়া ব্যৱহৃত হয় কেক পেষ্ট্ৰি পাউৰুটি আদি প্ৰস্তুতকৰণত ইষ্টৰ ব্যৱহাৰ কৰা হয় খুৰা মদ আৰু এচিটিক এচিড বৃহৎ পৰিমাণে প্ৰস্তুত কৰাৰ বাবেও অনুজীৱক ব্যৱহাৰ কৰা হয় বেক্টেৰিয়া আৰু ভেকুৰৰ পৰা এণ্টিবায়টিক প্ৰস্তুত কৰা হয় অনুজীৱৰ পৰা প্ৰতিষেধক চিটা প্ৰস্তুত কৰা হয় কিছুমান বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্ৰজেন যৌগীকৰণ কৰি মাটিত নাইট্ৰজেনৰ পৰিমাণ বঢ়াই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে কিছুমান অনুজীৱক নলা নৰ্দমাৰ জৈৱিক উপচাৰত ব্যৱহাৰ কৰা হয় অনুজীৱবোৰে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহত থকা জৈৱিক পদাৰ্থসমূহ পচন ঘটাই সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে 8 নম্বৰ প্ৰশ্নটো হৈছে অনুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা তোমালোকে উত্তৰত লিখিবা অনুজীৱই উদ্ভিদ আৰু প্ৰাণীৰ ৰোগ সৃষ্টি কৰে উদাহৰণস্বৰূপে ভিব্ৰিঅ কলেৰা নামৰ বেক্টেৰিয়াৰ দ্বাৰা মানুহৰ দেহত কলেৰা হয় গৰু ম'হৰ চবকা ৰোগ ভাইৰাছৰ দ্বাৰা হয় অনুজীৱই খাদ্যবস্তু পচাই খাদ্য নষ্ট কৰে কিছুমান অনুজীৱই চামৰা আৰু কাপোৰ নষ্ট কৰে খাদ্য বিষক্ৰিয়াৰ বাবেও অনুজীৱ দায়ী 9 নম্বৰ প্ৰশ্নটো হৈছে এণ্টিবায়টিক কি এণ্টিবায়টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে তোমালোকে উত্তৰত লিখিবা যিবোৰ ঔষধে বেমাৰ সৃষ্টিকাৰী অনুজীৱবোৰক ধ্বংস কৰে বা সিহঁতৰ বৃদ্ধিত বাধা জন্মায় তাকে এণ্টিবায়টিক বোলে এণ্টিবায়টিক কেৱল এজন অৰ্হতা সম্পন্ন ডাক্তৰৰ পৰামৰ্শতহে গ্ৰহণ কৰিব লাগে ডাক্তৰে দিয়া নিদান অনুসৰি দৰৱৰ কোৰ্ছ শেষ কৰিব লাগে